নমস্কাৰ, মই বাস্তু কনচালটেণ্ট অৰ্পণ দত্ত। সঘনাই মোলৈ ফোন আহে এটা বিশেষ কথাটো হ'ল যে আমি এখন 7টা ঘোঁৰাৰ ফটো কিনিলোঁ, আমি ক'ত লগাম? সকলো ফটো সকলো দিশত লগাব নোৱাৰি। হয়, সকলো এটা কনফিউজনত থাকে। আজি সেইকাৰণে এই ভিডিঅ'টো বনালোঁ। যি 7টা ঘোঁৰাৰ ফটো বেকগ্ৰাউণ্ডটো মন কৰিব আপোনালোকে। বেকগ্ৰাউণ্ডটোত বা তলত যদি পানীত দৌৰা ঘোঁৰাৰ ফটো থাকে, সেই ফটোখিনি আমাৰ ঘৰৰ উত্তৰ দিশত লগাব লাগিব। এটা ৰুমৰ উত্তৰ নহয়, ঘৰটোৰ উত্তৰ দিশত লগাব লাগে। যদি ৰঙা সূৰ্য পোহৰ আছে, ঘোঁৰা দৌৰি আছে, তেতিয়া সেই ফটোখন ৰঙা, পিংক, অৰেঞ্জ কালাৰ থাকিলে দক্ষিণত লগাব লাগে। যদি বেকগ্ৰাউণ্ডটো বগা আছে, তেতিয়া পশ্চিমত লগাব লাগে। আৰু যদি বেকগ্ৰাউণ্ডটো সেউজীয়া আছে, ঘাঁহনি আছে, তেতিয়া আমি পূবত লগাব লাগে। এই কনফিউজনকেইটাৰ পৰা আঁতৰিবলৈ আজি মই আপোনালোকক বুজাই দিলোঁ। আপোনালোকৰ ঘৰত যদি 7টা ঘোঁৰাৰ ফটো আছে, মই কোৱা মতে লগাই লওক আৰু ৰিজাল্ট লওক। ঘোঁৰা অৰ্থাৎ হৰ্চ পাৱাৰ, এটা দিশৰ পাৱাৰটো বাঢ়িবলৈ আমি এই কামটো কৰোঁ। সঠিক দিশত সঠিক ৰঙৰ আমি যদি 7টা ঘোঁৰাৰ ফটো লগাই লওঁ, আমাৰ ঘৰৰ সুফল আহে। মই কোৱা মতে আপোনালোকৰ দিশত হৈছে নে এবাৰ চাই লগাই ল'ব।